নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰলৈ ৰাজহুৱা আশীৰ্বাদ শ মানুহৰ আশীৰ্বাদ লাভ কৰি আহ্লাদিত ব্ৰজেন তালুকদাৰ আধ্যাত্মিক স্থলী চৰাবৰীত দেখিবলৈ পোৱা গ'ল সাংবাদিকগৰাকীৰ সুন্দৰ নিদৰ্শন ৰাজহুৱা আশীৰ্বাদ অথবা প্ৰশংসা লাভ কৰাটো সকলোৰে বাবে নহয় নিষ্ঠা সততাৰে কাম কৰাৰ ফলশ্ৰুতিত মানুহে ৰাজহুৱাকৈ আশীৰ্বাদ অথবা প্ৰশংসা বুটলিবলৈ সক্ষম হয় তেনে এগৰাকী ব্যক্তি হ'ল নলবাৰীৰ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰ পবিত্ৰ শাওন মাহৰ সোমবাৰৰ দিনটোত কামৰূপৰ আধ্যাত্মিক স্থলী চৰাবৰীত সাংবাদিকগৰাকীয়ে নিজৰ কষ্ট উপাৰ্জিত ধনেৰে শিৱ মন্দিৰ নিৰ্মাণ কৰি ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গা কৰিলে মানুহ আৰু সমাজৰ সৈতে সহবাস কৰি ভাল পোৱা সাংবাদিক ব্ৰজেন তালুকদাৰৰ এনে কৰ্মত উৎফুল্লিত তেওঁৰ অনুৰাগী শুভাকাংক্ষীসকল ঐতিহাসিক চৰাবৰীৰ কালী মন্দিৰ প্ৰাংগণত নতুনকৈ এটি শিৱ মন্দিৰ নিৰ্মাণ কৰি দিয়াত সাংবাদিক ব্ৰজেন তালুকদাৰৰ ভূয়সী প্ৰশংসা মন্দিৰ পৰিচালনা সমিতিৰ নলবাৰী সমাজ জীৱনৰ এটি চিনাকি নাম ব্ৰজেন তালুকদাৰ সামৰ্থ্য অনুসৰি মানুহক সহায় কৰা আৰ্তজনৰ ওচৰত থিয় হোৱা সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ থকাটো তেওঁৰ বাবে যেন পৰম সন্তুষ্টি বহু ধনুৱাল লোকে কৰিব নোৱাৰা এটি প্ৰশংসনীয় কাম কৰি আজি সাংবাদিকগৰাকী আনন্দিত উৎফুল্লিত উল্লেখযোগ্য যে সোমবাৰে শিৱ মন্দিৰটো সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে সাংবাদিকগৰাকী ৰাইজৰ বাবে উৎসৰ্গা কৰে একেদৰে শিৱ মন্দিৰ দৰ্শন কৰা প্ৰতিগৰাকী ভক্তৰ বাবে সাংবাদিকগৰাকীয়ে নিজাববীয়াকৈ ভোগৰ ব্যৱস্থা কৰে সকলোৱে সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দিনটো অতিবাহিত কৰি ভোগ গ্ৰহণ কৰে আৰু সকলোৱে সাংবাদিকগৰাকীৰ এনে প্ৰশংসনীয় কামক ভূয়সী প্ৰশংসা কৰে আচলতে চৰাবৰী কালী মন্দিৰটো আমি সকলোৱে জানো আৰু এই চৰাবৰী কালী মন্দিৰৰ লগত মোৰ এটা সম্পৰ্ক আছে সম্পৰ্ক মোৰ কৰ্ম পদ্ধতিৰে সম্পৰ্ক এটা চিনাকি এটা হৈছিলে যে ইয়াতে এটা বৰ দুখজনক ঘটনা ঘটিছিলে সকলোৱে জানে বাছ এক্সিডেণ্ট হৈছিলে ইয়াত বহুসংখ্যক লোক ইয়াত মৃত্যুবৰণ কৰিছিল আৰু তাৰপিছত কি হ'ল সেইদিনা মই যেতিয়া ইয়াত মানে লাইভ কৰিবলৈ আছোঁ নিউজ লাইভত তেতিয়া কাম কৰোঁ আৰু তেতিয়া মোৰ এই অঞ্চলৰ মানুহখিনিয়ে মোক সেই মানে পোনপটীয়া সম্প্ৰচাৰত যথেষ্ট সহায় কৰিছিল মানুহখিনিক মই দেখিছিলোঁ তেওঁলোকে নিজে নিজে তাত কষ্ট কৰিছিল গতিকে সেই মানুহখিনিৰ লগত প্ৰথমতে মোৰ চিনাকি হৈছিল তাৰপিছত মোৰ কালী মন্দিৰটোৰ লগত চিনাকি হৈছিল তাৰপিছতে এটা ঘটনা ঘটিল ইয়াত একডাল প্ৰকাণ্ড আহঁত গছ আছিল আৰু আহঁত গছডাল বতাহত ভাঙি পৰে আৰু তলত এটা শিৱ মন্দিৰৰ এটা মানে শিৱলিংগৰ লগত অকণমান এটা সৰু মন্দিৰ এটা আছিলে তাৰপিছত যেতিয়া ভাঙি পৰিল তেতিয়া মই ইয়াৰ কমিটিৰ লগত এদিন কথা পাতিলোঁ যে মন্দিৰটো যদি মই বনাই দিব খোজোঁ আপোনালোকে মোক মন্দিৰটো বনাই দিবনে তাৰপিছতে তেওঁলোকে ক'লে যে আমি অলপ কথাটো পাতি লওঁ তাৰপিছত জনাম তাৰপিছতে তেওঁলোকে মোক ক'লে যে আপুনি মন্দিৰটো বনাব পাৰিব তাৰপিছতে মই তেখেতসকলক কিমানখিনি ঠাইত মই মন্দিৰটো বনাম কি তেনেকুৱা ধৰণৰ সুধি ল'লোঁ তাৰপিছতে এটা কথা আহিল যে মন্দিৰটো হোৱাৰ লগে লগে শিৱলিংগটোৰ কথা আহিল মই আপোনালোকক কৈছোঁ যে ইয়াতে এনেকৈ ৰূপালী ঠাকুৰীয়া নামৰ গুৱাহাটীৰ খনামুখৰ এগৰাকী মহিলা আৰু তেওঁ আচলতে সপোনৰ জৰিয়তে এটা শিৱলিংগ পাইছিলে গতিকে শিৱলিংগটো যদি মই ইয়াত এটা নতুন শিৱলিংগ দিওঁ তেতিয়াহ'লে আগৰ যিটো শিৱলিংগ আছিল সেই শিৱলিংগটো ক'লৈ যাব মই নিজে মনত এটা প্ৰশ্ন উদয় হ'ল তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে মই সেই যিটো পুৰণি শিৱলিংগ আছিলে সপোনত পোৱা ৰূপালী ঠাকুৰীয়া নামৰ যিগৰাকী মহিলা আৰু তেওঁক ক'লোঁ যে আপোনাৰ শিৱলিংগটো মোৰ মন্দিৰটোত মই শিৱলিংগটো স্থাপন কৰিম আৰু তেনেকুৱা ধৰণেই আৰু মই মন্দিৰৰ কামটো শেষ কৰিলোঁ আৰু বাবাক ধন্যবাদ জনাইছোঁ যে সুন্দৰভাৱে ইতিমধ্যে পূজা পাৰ্বণো ইতিমধ্যে সমাপ্ত হ'ল আৰু আজি তাত শিৱলিংগত আকৌ প্ৰাণ প্ৰতিষ্ঠা হ'ল মন্দিৰটোত এটা ধৰ্মীয় পৰিৱেশ আমাৰ যিটো আচলতে শিৱ যাক জগত পিতা বুলি মই কওঁ তেওঁৰ আচলতে ইয়াত সুন্দৰভাৱে পূজা অৰ্চনা ইতিমধ্যে হৈ গ'ল হোম হৈ গ'ল আৰু ইয়াতে ভোগৰো ব্যৱস্থা কৰিছোঁ যথেষ্ট সংখ্যক লোক আহিছে নলবাৰী কামৰূপ সকলোৰে এটা মিক্সাৰ হৈছে কাৰণ সকলোৱে জানে কামৰূপৰ এই চৰাবৰী নলবাৰী আৰু কামৰূপৰ সীমান্তৱৰ্তী এখন ঠাই হ'ল চৰাবৰী আৰু গতিকে ইয়াৰ লোকসকল যথেষ্ট ভাল আৰু মই কৈছোঁ নহয় ইয়াতে আপুনি যিকোনো বিপদতে পৰক সকলো বিপদতে ইয়াৰ মানুহক পাব গতিকে এক সুন্দৰ পৰিৱেশ আৰু ৰাইজৰ নামত আজি মই মন্দিৰটো উৎসৰ্গা কৰিলোঁ মই ইমান আচলতে ধনৱন্ত লোকো নহয় কিন্তু মন এটা আছে সকলোৱে জানে মন এটা থাকিলে সকলো কামেই কৰিব পাৰি আৰু এটা চিন্তাধাৰা যে ধৰ্মীয় পৰম্পৰা সকলোৱে জানে এটা ধৰ্মীয় চবৰে এটা অনুভূতি থাকে ধৰ্মীয় এটা আৱেগ থাকে আৰু সেই আৱেগৰ কাৰণে মই অন্ততঃ গাঁঠিৰ ধন ভাঙি হ'লেও মই আচলতে মন্দিৰটো বনাইছোঁ মই ভাবোঁ যে মন্দিৰ এটা বনাই দিব পৰাটো আচলতে আপোনাৰ কপালতো থাকিব লাগিব মই সিমান ভাগ্যৱান নহয় কিন্তু ভগৱানে যিখিনি মোক সহায় কৰিলে বা মন্দিৰটো স্থাপন কৰি দিয়াত তাৰ বাবে মই ভগৱানক সদায় মনত ৰাখিম আৰু আগন্তুক দিনত শিৱ বাবাই হওক কালী বাবাই হওক মই সদায় স্মৰণ কৰিম আৰু ইয়াত সদায় মূৰ দুৱাই থাকিবলৈ মই চেষ্টা কৰিম চৰাবৰীৰ এই কালী মন্দিৰৰ সমীপতে নলবাৰীৰ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰে এজন ভক্ত হিচাপে ইয়াত শিৱ মন্দিৰ আজি স্থাপন কৰিলে এই শুভ কাৰ্যত উপস্থিত হৈ মহাপ্ৰভুৰ শ্ৰীচৰণত সেৱা জনাইছোঁ মা কালী দেৱীৰ শ্ৰীচৰণত সেৱা জনাইছোঁ যাতে সকলোৰে মংগল হয় আৰু এই ঠাইডোখৰ অতি ভক্তিপৰায়ণ ঠাই বহু বছৰ আগত এই হাজো নলবাৰী
এই পথেৰে যোৱা বিভিন্ন সময়ত যান বাহনৰ দুৰ্ঘটনাত পতিত হৈ মানুহৰ মৃত্যুমুখত পৰিছিল আৰু এতিয়া যি ঠাইত এই মন্দিৰ হৈছে এই ঠাইটো সেই সময়ত যাত্ৰীবাহী বাছৰ দুৰ্ঘটনাত পতিত হৈ ইয়াত মানুহৰ সম্পূৰ্ণ মৃত্যু হৈছিলে আৰু ইয়াত এতিয়া কালী মাৰ মন্দিৰ স্থাপন হৈছে সকলো ইয়াত আজি শিৱ মন্দিৰ স্থাপন কৰিলে বজেন তালুকদাৰ ডাঙৰীয়াই এই শিৱ মন্দিৰ আৰু এই কালী মন্দিৰৰ এই ঠাইডোখৰ এতিয়া সকলো ভক্তৰ আহি ইয়াত নিজৰ নিজৰ মানসৰে ইয়াত পূজা অৰ্চনা কৰে আৰু মা কালী দেৱীয়ে আশা বিভিন্ন ধৰণৰ পুৰাণো কৰিছে আৰু এতিয়া এই ভক্তিস্থলত পৰিণত হৈছে আজি শিৱ মন্দিৰৰ স্থাপনে এই ঠাইডোখৰত আৰু অধিক ভক্তিৰ স্থলী হিচাপে গঢ়ি তুলিলে আৰু মই চৰাবৰী ৰাইজৰ লগতে আমাৰ ব্ৰজেন তালুকদাৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। চৰাবৰী কালী মন্দিৰ বুলি ক'লে প্ৰতিজন মানে ভক্তপ্ৰাণ ৰাইজে ইয়াত মূৰ দোৱায় আৰু এই কালী মন্দিৰৰ লগত এটা সংলগ্ন শিৱ মন্দিৰ বাবাক আৰাধনা কৰাৰ কাৰণে ইয়াত এটা শিৱ মন্দিৰ আমাৰ নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক সন্মানীয় ব্ৰজেন তালুকদাৰ ডাঙৰীয়া তেখেতৰ কষ্টৰ ধনেৰে ইয়াত মন্দিৰটো ৰাইজৰ সেৱাৰ বাবে আজি ৰাইজৰ ওচৰত অৰ্পণ কৰিলে সঁচাকৈ সুখ অনুভৱ কৰিছোঁ কাৰণ এনেকুৱা এটা কাম যিয়ে মন্দিৰ এটা ৰাইজৰ নামত উৎসৰ্গিত কৰা আৰু এই মহৎ কামৰ বাবে তেখেতক আমি মানে আজিৰ এই আপোনালোকৰ জৰিয়তে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহি থকা দিনবোৰতো যাতে এনেকৈ ৰাইজৰ মাজত থাকি এজন হৈ ৰাইজৰ হৈ সদায় সেৱা আগবঢ়াই যায় তাকে বাবাৰ ওচৰত কামনা কৰিছোঁ আৰু এই কালী মন্দিৰৰ সমীপৰ যি শিৱ মন্দিৰ এই শিৱ মন্দিৰ আজিৰ পৰা ৰাইজৰ বাবে মুকলি হ'ল ইয়াত আজি আপোনালোকেও দেখিছে ইয়াত ভক্তপ্ৰাণ ৰাইজৰ প্ৰতিদিনে কাৰণ হাজো হৈ গুৱাহাটী গ'লে প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে ইয়াত মূৰ দোৱায় আৰু সেই কথাতে আমিও ইয়াত আহিছোঁ আহি সুখ অনুভৱ কৰিছোঁ আৰু পৰৱৰ্তী দিনতো যাতে তেখেতে ৰাইজৰ হৈ কাম কৰি যাব পাৰে তাকে কামনা কৰিছোঁ। নলবাৰীৰ পৰা টিপুদাহৰ ৰিপৰ্ট নিউজ এনি 365। Stay informed, stay ahead. News Any 365.